আসসালামু আলাইকুম রহমতুল্লাহ বাৰাকাতুহু। আশা কৰো আপোনালোকে ভালেই আছে। মই নিউজৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছো আমাৰ কেৰাম বোৰ্ড সাংসদ লগতে ৩-৪জন এমএলএ আজি গোৱালপাৰা হাছলা বিলত মানুহৰ লগত লগ কৰিবলৈ গৈছিল, অৰ্থাৎ উচ্ছেদ কৰাৰ পিছত গৈছে ইমোশ্যনেল ব্লেকমেইলিং কৰাৰ কাৰণে। কিন্তু আমাৰ সেই উচ্ছেদিত মা ভনীসকলে, ভাই ভনীসকলে, ককাইসকলে তো গাড়ীৰ সন্মুখত থিয় হৈ প্ৰতিবাদ কৰি আছে বা আপোনাৰ পহু খেদা দিছে। এইটো কিহৰ কাৰণে জানেনে? মই এজন শিক্ষিত ল'ৰা হিচাপে মই চিন্তা কৰি আছো এইটো কিহৰ কাৰণে হলে এজন সাংসদ এমএলএ বিলাকৰ সন্মুখত এনেকৈ থিয় হৈ পহু খেদা দেৱা কাৰণটো কি? মই ৰিচাৰ্চ কৰি ওলালো এইটো মানুহৰ দিলৰ অন্তৰৰ আবেগ, মানুহৰ লগে গাদ্দাৰি কৰা, আজি 30 বছৰ 25 বছৰ 20 বছৰ ধৰি গাদ্দাৰি কৰি অহাৰ এইটো পৰিণাম। আপোনাৰ মানুহে বানপানীত কক বগাই থাকে আৰু পাৰ্লামেণ্টত যায় কথা কয় আপোনাৰ কেৰাম বোৰ্ডৰ কথা। আপোনাৰ আমাৰ ঘৰৰ পৰা উচ্ছেদ কৰাৰ কাৰণে, আপোনাক আমাৰ মাটি বেটিৰ পৰা এক অধিকাৰ নাই কৰাৰ কাৰণে আসাম ল্যান্ড গ্ৰেবিং প্ৰহিবিশ্যন এক্ট 2010 আইন পাছ কৰি আমাৰ মাটিৰ পৰা উচ্ছেদ কৰাৰ কাৰণে আইন বনাই থৈ যায়। সেইটোৰ আবেগ, এই গাদ্দাৰিৰ কাৰণে এইটোই হল তাৰ পৰিণাম। আৰু 2 নম্বৰ কথাটো হল ভাৰতবৰ্ষত বিখ্যাত অসমৰ এশিঙীয়া গড়, পুৰা বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গড় হত্যা কৰি শেষ কৰি থৈ যোৱা, সেইটো গাদ্দাৰিৰ কাৰণে এইটোই পৰিণাম। আপোনাৰ আমাৰ অকফৰ প্ৰপাৰ্টি হৰপ কৰা, অকফৰ মাল আপোনাৰ আমাৰ দাদাই পৰদাদা দি থৈ গৈছে মছজিদ মাদ্ৰাছাৰ কাৰণে, ইছলামিক ইনষ্টিটিউচন কাৰণে, মেডিকেলৰ কাৰণে, সেই অকফৰ প্ৰপাৰ্টি নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি থৈ যোৱা। সেইকাৰণে আমাৰ মা ভনীসকলে আজি এই এমএলএ বিলাকক, এই এমপি কেৰাম বোৰ্ড এমপিক যে এনেকৈ পহু খেদা দিছে, এইটো দিলৰ কথা, মানুহৰ আবেগ গাদ্দাৰি কৰাৰ কাৰণে জাতিৰ লগত কি হয় সেইটো পৰিণাম। মই সেইকাৰণে অনুৰোধ কৰিম আমি সকলোৱে 35% মুছলিম পপুলেশ্যন অসমত, আমি গোটেই মানুহ এতিয়া একগোট হৈ আপোনাৰ আমাৰ গাঁৱত যে ডিটেনশ্যন কেম্প, ফৰেনাৰ ট্ৰিবিউনেল, মাটি ঘৰৰ পৰা উচ্ছেদ কৰা, আসাম ল্যান্ড পলিচি 1989ৰ আণ্ডাৰত 1 বিঘা কৰি মাটি দেৱা, কিন্তু আমাক দিয়া নাই। ইমান অন্যায় অবিচাৰ কৰিলে আপোনাৰ আমাৰ ঘৰৰে মীৰ জাফৰ, আপোনাৰ আমাৰ ঘৰৰে মীৰ সাদিক, সিহঁতৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব। 26ত ইলেকশ্যন আহি আছে, 29ত আকৌ আপোনাৰ এমপি ইলেকশ্যন আহি আছে। আমি এতিয়াও যদি সিহঁতৰ বিৰুদ্ধে এনেকৈ থিয় নহওঁ আৰু যুগ ধৰি আমি আপোনাৰ আমাৰ ল'ৰা ছোৱালী কেনেকৈ অন্যায় অবিচাৰ হ'বই। সেইকাৰণে মোৰ বহুত ভাল লাগিছে যে মানুহৰ দিলৰ কথা এনেকৈ প্ৰতিবাদ কৰি আছে। মানুহে এতিয়া গোৱালপাৰা মানুহ, ধুবুৰী মানুহ, পৰা অসমৰ মানুহ বুজি পাই আছে যে আমাৰ লগত কেনেকৈ আমাক গাদ্দাৰি কৰি আছে। আৰু ডিটেনশ্যন কেম্প ডিবুটা ফৰেনাৰ ট্ৰিবিউনেলৰ সৃষ্টিকৰ্তা তাৰ ল'ৰাক গামোচা দেওয়াৰ কাৰণে আমি বিজি হৈ থাকো, কিন্তু আপোনাৰ আমাৰ মানুহ নো মেন্স ল্যান্ডক এৰি থৈ আহে হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত এটা কেছ বা PIL ফাইল কৰাৰ সময় নাই, গামোচা লোৱাৰ বহুত সময় আৰু ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰৰ আপডেট দেওয়াৰ সময় আছে। আপোনাক আমি বানপানী কক বগাই থাকে, জলেশ্বৰৰ আপোনাৰ ওহাব বজাৰৰ মানুহ মাৰ্কেটটো শেষ হৈ গ'ল, মছজিদ মাদ্ৰাছা বজাৰ মানুহৰ ঘৰ বাৰী শেষ হৈ গ'ল। এমপি এমএলএ একে ৰচিদ আলম থকাৰ পিছতো সময় নাই, গামোচা দেওয়াত আমি ব্যস্ত থাকো। এই হল মানুহৰ লগত গাদ্দাৰি কৰা পৰিণাম। মোৰ বহুত ভাল লাগিছে। মই মা ভনীসকলক চেলুট দিছো, গোৱালপাৰা মানুহক মই চেলুট দিছো। আপোনালোকে যে বুজিব পাৰিছে ইমান দিন পিছতো, আমাৰ জাতিটো যে এতিয়াও বুজিব পাৰিছে, সেইটোৱে হ'ল আচল ডাঙৰ কথা। 26ত 29 আমি মনত ৰাখিব লাগিব।